2024 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা বৃশ্চিক ৰাশি ব্যক্তিসকলৰ জীৱন কেনেকুৱা হ'ব, তেওঁলোকৰ জীৱন কেনেদৰে পাৰ হ'ব। আজি আমি এই ভিডিঅ'টোৰ যোগেদি বৃশ্চিক ৰাশি ব্যক্তিৰ জীৱন, কেৰিয়াৰ, সম্পৰ্ক আৰু চাকৰি জীৱনৰ ওপৰত এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ বাৰ্ষিক ৰাশি অনুসৰি ফেব্ৰুৱাৰী মাহৰ 9 তাৰিখ আৰু মাঘ মাহৰ 25 তাৰিখৰ পৰা এই বছৰটো বৃশ্চিক ৰাশি ব্যক্তিসকলৰ জীৱন কেনেকুৱা হ'ব জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। মিছ নিতুমণি শইকীয়া, আপুনি যদি এই ভিডিঅ'টো পাইছে নিশ্চয়কৈ এটা কমেণ্ট কৰিব। বৃশ্চিক ৰাশিৰ লোকসকল যথেষ্ট আকৰ্ষণীয় হয়। এই ৰাশিৰ লোকসকলৰ ব্যক্তিত্ব অতি সুন্দৰ আৰু আকৰ্ষণীয় বুলি ধৰা হয়। অৱশ্যে তেওঁলোক এনেকুৱা যে তেওঁলোকৰ নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে, কিন্তু সন্মুখৰ মানুহবোৰে তেওঁলোকৰ চিন্তাবোৰক সোনকালে বুজি নাপায়। মংগল গ্ৰহৰ অধীনত এই ৰাশিৰ লোকসকল অতি সুন্দৰ আৰু সাহসী বুলি গণ্য কৰা হয়। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ প্ৰভু হৈছে মংগল গ্ৰহ। আদৰণি প্ৰভু শ্ৰী হনুমানজী। আপোনালোকৰ লাকি ৰং হৈছে ৰঙা। ৰাশিৰ অনুকূল মঙ্গলবাৰ, বৃহস্পতিবাৰ, দেওবাৰ। বৈদিক জ্যোতিষ গণনা আৰু চন্দ্ৰ ৰাশি বিখ্যাত জ্যোতিষ পণ গণনা আধাৰত দ্বিবেদে কৈছে যে বৃশ্চিক ৰাশি মানুহৰ 2024 চনৰ নতুন বছৰ ফেব্ৰুৱাৰী 9 তাৰিখ আৰু মাঘ মাহৰ 25 তাৰিখৰ পৰা কেনেকুৱা হ'ব। প্ৰথমে কেৰিয়াৰ ফালৰ পৰা যদি চাওঁ, বছৰৰ আৰম্ভণি ফেব্ৰুৱাৰী মাহত আপোনাৰ বাবে বহুত ভাল হ'ব। চাকৰিৰ ক্ষেত্ৰত উন্নতি, বিদেশ ভ্ৰমণৰ সফলতা, শত্ৰুৰ ওপৰত জয়লাভ আৰু আৰ্থিক লাভ হ'ব। অৰ্থ হ'ল আপোনাৰ বাবে 2024 চনৰ আৰম্ভণি সকলো বিচৰা ধৰণেই হ'ব। এপ্ৰিল পৰ্যন্ত বৃহস্পতি ষষ্ঠ স্থানত থাকিব। এই সময়ছোৱাত আপুনি আপোনাৰ বিৰোধীৰ ওপৰত জয় হ'ব। নতুন প্ৰজেক্টত আপুনি সহজে ডিল কৰিব পাৰিব। মে মাহৰ পৰা দেৱগুৰু বৃহস্পতি গ্ৰহ আপোনাৰ ব্যৱসায় অতি ভাল কৰি ৰাখিব। ব্যৱসায় কৰা সকলে নতুন সুযোগ পাব। ইয়াৰ পিছত আপোনাৰ পৰিয়ালৰ বিষয়ে যদি চাওঁ, চতুৰ্থ স্থানত থকা শনিদেৱে আপোনাৰ পৰিয়ালত কিছু পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ পাৰিবাৰিক পৰিৱেশৰ অৱনতি ঘটিব পাৰে। এপ্ৰিল মাহৰ পিছত বৃহস্পতি গ্ৰহ শুভ হৈ পৰিব, যাৰ বাবে আপোনাৰ পাৰিবাৰিক পৰিৱেশ অনুকূল হৈ পৰিব। যদি আপুনি অবিবাহিত, তেন্তে বিবাহ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা থাকিব। পঞ্চম ঘৰত ৰাহু গ্ৰহ হ'ব। ল'ৰা-ছোৱালীৰ বাবে ইমান ভাল নহয়। শিশুৰ সম্পৰ্কে চিন্তা বৃদ্ধি পাব। তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে, যাৰ ফলত তেওঁলোকৰ শিক্ষাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। গৰ্ভৱতী মহিলাই গৰ্ভস্থান সুৰক্ষিতৰ বাবে বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। ইয়াৰ পাছত স্বাস্থ্যৰ বিষয়ে যদি চাওঁ, স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বছৰটো কিছুমান সৰু সৰু ৰোগত পৰা সম্ভাৱনা হ'ব। ষষ্ঠ স্থানত থকা বৃহস্পতি গ্ৰহে সৰু সৰু ৰোগৰ বাবে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। এনে পৰিস্থিতিত স্বাস্থ্যৰ যত্ন ল'ব লাগিব। এপ্ৰিলৰ পিছত দেৱগুৰু বৃহস্পতি গ্ৰহ স্বাস্থ্যৰ বাবে অতি সুন্দৰ হৈ পৰিব। আপুনি সুস্থ আৰু সুখী অনুভৱ কৰিব, কিন্তু নিয়মীয়াকৈ ব্যায়াম আৰু স্বাস্থ্যসন্মত ৰুটিন বনাই বছৰটো মানি চলিব লাগিব। ইয়াৰ পিছতে অৰ্থনৈতিক অৱস্থা। দ্বিতীয় ঘৰত বৃহস্পতিৰ দৃষ্টিশক্তিৰ প্ৰভাৱৰ বাবে আপুনি আকাংক্ষিত বাজেট বনাই আপোনাৰ আৰ্থিক অৱস্থা উন্নতি কৰিব পাৰে। এপ্ৰিল মাহৰ পিছত বৃহস্পতি গ্ৰহ অধিক অনুকূল হৈ পৰিব আৰু আপোনাৰ বন্ধু বা পত্নীৰ পৰা আপুনি লাভৱান হ'ব পাৰে। শনি গ্ৰহৰ স্থানত সম্পত্তি অহাৰ সম্ভাৱনা সৃষ্টি কৰিছে। বছৰৰ আৰম্ভণিতে দ্বাদশ স্থানত বৃহস্পতিৰ দিশটোৰ বাবে বিদেশ ভ্ৰমণৰ সুযোগ পাব। পৰীক্ষাৰ প্ৰতিযোগিতা। ইয়াৰ পিছত পৰীক্ষাৰ প্ৰতিযোগিতাৰ বিষয়ে যদি চাওঁ, এই বছৰটো সাধাৰণতে পৰীক্ষামূলক প্ৰতিযোগিতাৰ বাবে ফলপ্ৰসূ হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ সফলতা লাভ কৰিবলৈ অধিক কষ্ট কৰিব লাগিব। যদিও বহিৰাজ্যত বা ঘৰৰ পৰা আঁতৰি অধ্যয়ন কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীৰ বাবে এই বছৰটো অনুকূল হ'ব। এপ্ৰিলৰ পিছত তেওঁলোকে নিজৰ আকাংক্ষিত স্থানত গৈ শিক্ষা গ্ৰহণৰ সুযোগ পাব। ৰাহু কেতু প্ৰভাৱৰ বাবে ভ্ৰমণ হ'ব আৰু শিক্ষাৰ ক্ষেত্ৰত তেওঁলোক সফল হ'ব। ইয়াৰ পিছতে প্ৰতিকাৰ। আপোনাৰ পিতৃ-মাতৃ, গুৰু, সন্ত আৰু বয়সস্থ মানুহৰ আশীৰ্বাদ লাভ কৰক। শনিবাৰে শনি মন্দিৰত সৰিয়হৰ তেলৰ বন্তি জ্বলাব আৰু হনুমানজীৰ মন্দিৰত পৰিদৰ্শন কৰি পূজা কৰি থাকিব।